নমস্কাৰ সকলোকে জীৱন সাথী চেনেলটোলৈ স্বাগতম জনাইছো। হয়, আপোনাক যদি এটা হাতী খাবলৈ দিয়ে, আপুনি হাতীটো কেনেকৈ খাব? একেবাৰেতো হাতীটো খাই আপুনি শেষ কৰিব নোৱাৰে। আপুনি হাতীটো খাবলৈ হলে কি কৰিব লাগিব? হাতীটোক সৰু সৰু টুকুৰাত ভাগ কৰি ল'ব লাগিব। তেতিয়াহে আপুনি হাতীটো খাই শেষ কৰিব পাৰিব। ঠিক তেনেকৈ আমাৰ জীৱনতো আমি কিছুমান এনেকুৱা ধৰণৰ লক্ষ্য স্থিৰ কৰোঁ, যিবিলাক লক্ষ্য এটা হাতীৰ সমান ডাঙৰ থাকে। আৰু সেই লক্ষ্যটো আমি একেবাৰতে পাবলৈ বিচাৰো। আৰু তাৰ ফলত কি হয়, যেতিয়া আমি একেবাৰতে সেই লক্ষ্যটো আমি সম্পূৰ্ণ কৰিব নোৱাৰো বা পাবলৈ সক্ষম হ'ব নোৱাৰো, তেতিয়া আমাৰ কি হয়? নিৰাশা হয়। আমি তেতিয়া কি হয়? আকৌ সেই কামটো কৰিবলৈ আমাৰ মন নোযোৱা হয়। গতিকে ভাবকচোন, আপুনি ইমান ডাঙৰ এটা লক্ষ্য যদি একেবাৰতে পাবলৈ বিচাৰে, সেইটো জানো পাব পাৰে? কেতিয়াও পাব নোৱাৰে, এইটো কেতিয়াও অসম্ভৱ। গতিকে আপুনি সেই লক্ষ্যটোক পাবলৈ হলে আপুনি তাক কি কৰিব লাগিব? সৰু সৰু পাৰ্টত তাক ভাগ কৰি ল'ব লাগিব। এতিয়া যেতিয়া লক্ষ্য এটা আপুনি ল'ব, তেতিয়া কি কৰিব? সেই বস্তুটোক আপুনি পাৰ্ট বাই পাৰ্ট কৰি ল'ব লাগিব। তেতিয়াহে আপুনি সেই গ'লটো, যিটো গ'ল সেট কৰিব, সেই গ'লটোত আপুনি উপনীত হ'ব পাৰিব। ধৰি লওক আপুনি কিতাপ পঢ়িবলৈ বিচাৰিছে। আপুনি মনতে ভাবিছে যে মই পঢ়িম, মই কাইলৈৰ পৰা কিতাপ পঢ়িম। কিন্তু আপুনি প্ৰথম দিনাই এখন কিতাপ পঢ়ি শেষ কৰিবলৈ বিচাৰিলে নহ'ব, কাৰণ আপুনি সেইটো কেতিয়াও কৰিব নোৱাৰে। আপুনি প্ৰথমতে কিতাপখন অনাৰ কথা চিন্তা কৰিব লাগিব। ফাৰ্ষ্ট আপুনি কিতাপখন অনাৰ কথা চিন্তা কৰক। তাৰ পাছত নেক্সট ডে আপুনি আপোনাৰ কিতাপখনৰ এটা পেজ বা দুটা পেজ পঢ়িবলৈ আৰম্ভ কৰক। এটা ল আছে, যেতিয়া আপুনি কিবা এটা কামৰ প্ৰথম 10 মিনিট কৰিব, যিকোনো এটা কামৰ যেতিয়া প্ৰথম 10 মিনিট কৰিব, তাৰ পাছত সেই কামটো আপুনি নিজে নিজেই হৈ যাব। গতিকে যিকোনো এটা কামৰ প্ৰথম 10 মিনিট কৰাটোহে আমাৰ বাবে টান হয়। গতিকে আপুনি আপোনাৰ জীৱনত লোৱা এই লক্ষ্যবিলাক যদি ডাঙৰ, তেতিয়া সেই লক্ষ্যবিলাকক আপুনি সৰু সৰু টুকুৰা কৰি সৰু সৰু পাৰ্টত ভাগ কৰি লওক। আৰু যেতিয়াই এটা পাৰ্ট আপুনি কমপ্লিট কৰিব, তেতিয়া আপোনাৰ কি হ'ব? নিজৰ ওপৰতো বিশ্বাস বাঢ়িব যে মই এটা পাৰ্ট কমপ্লিট কৰিলো, ইয়াৰ পিছৰটো মই কমপ্লিট কৰিব পাৰিম। তেতিয়া আপোনাৰ নিজৰ ওপৰত বিশ্বাস বাঢ়িব। আৰু এই যোনটো টেকনিক, এই টেকনিকটো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বহুত প্ৰয়োজনীয়। যদি আপোনাৰ ঘৰত কোনোবা ছাত্ৰ ছাত্ৰী আছে, তেতিয়াহ'লে এই ভিডিঅ'টো নিশ্চয় তেখেতসকলক শ্বেয়াৰ কৰিব। কাৰণ আমাৰ ছাত্ৰ ছাত্ৰীসকলে কি হয়, গোটেই কোৰ্চটো একেবাৰতে পঢ়ি শেষ কৰিম বুলি ভাবে। কিন্তু তেওঁলোকৰ ফলত কি হয়? তেওঁলোকে কৰিব নোৱাৰাৰ ফলত তেওঁলোকৰ হতাশাত ভোগে। গতিকে প্ৰথমতে এটা পাৰ্ট চিলেক্ট কৰি সেই পাৰ্টটো শেষ কৰিবলৈ চেষ্টা কৰিব লাগে। যেতিয়া সেইটো কমপ্লিট কৰিব, তেতিয়া নিজৰ ওপৰত এটা বিশ্বাস আহিব। আৰু তেনেকৈ কৰাৰ ফলত এই গোটেই কোৰ্চটো কেতিয়া কমপ্লিট হ'ব, সেইটো নিজেই গম নাপাব। আৰু কি হয়? গ'ল যেতিয়া ছেট কৰিব, আপুনি যেতিয়া লক্ষ্য এটা স্থিৰ কৰিব, তাত সদায় টাইমটো থাকিব লাগে। টাইম আৰু ডেট। কিয় গম পায়নে? যেতিয়া আমাৰ পৰীক্ষাৰ তাৰিখটো ঘোষণা কৰে, তেতিয়া আমাৰ কি হয়? পঢ়াৰ যোনটো স্পীড, পৰীক্ষাৰ তাৰিখটো ঘোষণা কৰাৰ পিছত আমাৰ পঢ়াৰ যোনটো স্পীড, সেই স্পীডটো পৰীক্ষাৰ তাৰিখ ঘোষণাৰ আগত পঢ়াৰ স্পীডৰ লগত কেতিয়াও নিমিলে। গতিকে আপোনাৰ যেতিয়া এটা সময় নিৰ্ধাৰণ কৰি ল'ব আপুনি, তেতিয়া সেই কামটো আপুনি সেই সময় আগতেই কৰিব পাৰিব। এখন ফুটবল মেচত যদি সময় নাথাকে, তেতিয়া সেই মেচখনত কেতিয়াও গ'লেই দিব নোৱাৰিলেহেঁতেন। এখন যেতিয়া মেচখন আৰম্ভ হয়, তেতিয়া সেই মেচখনত 30 মিনিট বা 60 মিনিটৰ সময় এটা নিৰ্ধাৰণ কৰি থোৱা থাকে। আৰু সেই সময়টোৰ ভিতৰতে গ'ল দিয়ে। আৰু যদি সময়টো নাথাকিলেহেঁতেন, তেতিয়া হয়তো নিশ্চয় গ'ল দিবলৈ বহুত দিনৰ প্ৰয়োজন হৈ গ'লহেঁতেন। গতিকে আপুনি যেতিয়া আপোনাৰ লক্ষ্যটো নিৰ্ধাৰণ কৰিব, সেই লক্ষ্যটোত সময় কেতিয়া কমপ্লিট কৰিব, কিমান দিনৰ ভিতৰত কমপ্লিট কৰিব, সেইটো আপুনি দিবলৈ নাপাহৰিব। গতিকে আপোনাৰ যিমানেই ডাঙৰ লক্ষ্য হ'ব, আপুনি সম্পূৰ্ণ কৰিব পাৰিব, কিন্তু তাক একেবাৰতে কৰিবলৈ চেষ্টা নকৰিব। আপুনি সেই লক্ষ্যটো পাৰ্ট বাই পাৰ্ট কৰি এটা এটা পাৰ্ট কমপ্লিট কৰি যাবলৈ চেষ্টা কৰক। ধন্যবাদ। ভিডিঅ'টো শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। ধন্যবাদ।